ওকে ভূত লাগিছে চা আজি আমরা করুন 4 নম্বর চ্যাপ্টার দ্বিঘাত সমীকরণ দ্বিঘাত সমীকরণ যাক ইংৰাজীত কয় দ্বিঘাত মানে কোৱাড্ৰেটিক ইকুৱেশ্যন ঐ চাবি হা আমাৰ বহুপদ চেপ্টাৰটোত আমি দ্বিঘাত বহুপদ পাইছিলোঁ ঠিক আছে ইয়াত পাম আমি দ্বিঘাত সমীকৰণ কেনেকৈ দুটা বেলেগ চালোঁ ঠিক আছে দ্বিঘাত বহুপদ quadratic polynomial দ্বিঘাত সমীকরণ quadratic equation ওই দ্বিঘাত মানে কোনোবাই কি কবি নাই মোক পটককে মানে যিয়ে চলক হ্যাঁ এক্স্যাক্টলি এক্স ব্যৱহাৰ কৰ ৱাই ব্যৱহাৰ কৰ জেড ব্যৱহাৰ কৰ যি চলকে ব্যৱহাৰ নকৰ চলকটোৰ ওপৰত চবতছে বেছি ঘাতটো হৈছে 2 সেইটো মাত্ৰা বুলিও কয় কি বুলি কয় তো বহুপদৰ মাত্ৰা 2 মানে কি চলকৰ সর্বোচ্চ ঘাত বা মাত্রা চা হা বহুপদবোৰ আমি কি বুলি লিখিছিলোঁ মনত আছে বহুপদবোৰ আমি পি অফ এক্স বুলি লিখিছিলোঁ কি বুলি লিখিছিলোঁ বহুপদবোৰ আমি পি অফ এক্স বুলি লিখিছিলোঁ এইটো একচুৱেলি কি হয় পলিনমিয়েল অব ভেৰিয়েবল এক্স মানে এক্সত লিখা বহুপদবোৰ যদি মই ৱাইত লিখিলোহেঁতেন পি অফ ৱাই লিখিলোহেঁতেন জেডত লিখা হ'লে পি অফ জেড এক্সত লিখিছোঁ কাৰণে পি অফ এক্স সেইটো এনেকৈ লিখোঁ চা এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি আৰু ব্ৰেকেটত লিখি দিওঁ এ টু 0 নহয় এ টু 0 নহয় বুলি কেলৈ লিখিছোঁ গম পাওঁ কাৰণটো হৈছে যে এক্স স্কুৱেৰটো আমাৰ লাগিবই লাগিব দ্বিঘাত হ'বলৈ হ'লে বাই চান্স যদি এক্স স্কুৱেৰটো নোহোৱা হৈ যায় এক্স স্কুৱেৰটো নোহোৱা হ'ব কেতিয়া যেতিয়া এক্স স্কুৱেৰ আগত থকা যিটো বস্তু আছে এ বি চি ডি যি এন থাকক সেইটো কি হৈ যাব বাই চান্স এইটো যদি 0 হৈ যায় 0 ওপৰত এক্স স্কুৱেৰ হৈ পেলাই গোটেই বস্তুটোৱে নাইকিয়া হৈ যাব থাকি যাব কোন অকল বি এক্স প্লাছ সেইটো দ্বিঘাত হৈ নাথাকিলে আৰু সেইটো একঘাত হৈ গ'ল ৰৈখিক একঘাতবোৰ কি বুলি কয় মনত আছেনে ৰৈখিক বুলি কয় কি বুলি কয় ৰৈখিক ঠিক আছে অ'কে দ্বিঘাত সমীকৰণত ইয়াৰ পৰা বিশেষ একো চেঞ্জ নহয় খালি লিখা ধৰণটো ইমাকত ইচিকত চেঞ্জ হৈ যায় কেনেকৈ চাবি দেই এ এক্স স্কুৱেৰ প্লাছ ইয়াত পি অফ এক্স আছে নহয় ইয়াত পি অফ এক্স নালাগে ইয়াত কি হয় তাৰ সলনি কি লাগে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল টু 0 লিখি দিয়ে ইজ ইকুৱেল টু 0 এনেকৈ লিখি দিয়ে গম পালি কি ক'লোঁ চা সমীকৰণ মানে তই সমান চিন দি পেলাই কিবা এটা লিখিব লাগিব অঁ এই ঘটনাটো হ'ল দ্বিঘাত বহুপদত পি অফ এক্স বুলি লিখে গোটেই ৰাশিটো লিখে আৰু একো নিলিখে ইয়াত পি অফ এক্স বুলি লিখে যেনিবা ইয়াত ৰাশিটো লিখি পেলাই ইকুৱেল টু 0 লিখি দিয়ে মানে আমি যদি ধৰণৰ মনত আছে বহুপদৰ শূন্য বিচাৰিবৰ কাৰণে আমি এই কামটো কৰোঁ বহুপদটো থাকে ন যদি শূন্য নিৰ্ণয় কৰিবলৈ কয় আমি ধৰি লওঁ বহুপদৰ শূন্য নিৰ্ণয়ৰ বাবে পি অফ এক্স ইজ ইকুৱেল টু 0 তাৰপিছত এই গোটেই পাৰ্টটো 0 বুলি ধৰোঁ তাৰপিছত আমি মধ্যপদ বিশ্লেষণ কৰোঁ তাৰপিছত আমি শূন্যকেইটা উলিয়াওঁ ঠিক আছে আহে বুলি ক'ব পাৰোঁ য়েছ আহে বুলি ক'ব পাৰোঁ খালি নামকেইটা সলনি হৈ যায় চাবি দেই ইয়াত কি লিখে ইয়াত কয় আমাৰ বহুপদৰ শূন্য এক্সৰ মানকেইটাক এক্সৰ যিকেইটা মান ওলাব আমাৰ এক্সৰ মানক কয় বহুপদৰ
শূন্য কি বুলি কয় আৰু সেইকেইটাক নামো দিয়ে এটা হৈছে আলফা আৰু এটা হৈছে বিটা ইয়াত কি হৈছে ইয়াত বহুপদৰ শূন্য বহুপদটো নহয় ইয়াত হ'ব সমীকৰণ কি হ'ব একেটা বস্তু ইয়াত নহয় ত্ৰিঘাতত হ'ব এক্স স্কোৱাৰ নহয় এইটো এক্স কিউব যাবগৈ ত্ৰিঘাত সমীকৰণৰ দুই মূল বুলি ক'ব কি বুলি কয় মূল যিকেইটা মান ওলাই সমীকৰণৰ দুই মূল কাক এক্সৰ মান দুটাক কয় এই সমীকৰণৰ দুই মূল ইয়াক কয় বহুপদৰ শূন্য একেটা কনচেপ্ট ঠিক আছে জাষ্ট খালি চেপ্টাৰটো সলনি হৈ গ'ল কাৰণে নামটো যেনেকৈ চেপ্টাৰটো সলনি হৈ গ'ল কাৰণে বহুপদটো দেখিবলৈ এনেকুৱা আছিলে দ্বিঘাত সমীকৰণ দেখিবলৈ একেটা বস্তু খালি ইকুৱেল টু জিৰ' লাগি গ'ল ইয়াৰ শূন্যকেইটাৰ নামটো সলনি হৈ পেলাই ইয়াত কি হৈ যায় মূল হৈ যায় বহুপদত শূন্য বুলি কওঁ ইয়াত কি বুলি কওঁ মূল অৰ্থটো একেটাই বুজায় অৰ্থটো কি বুজায় বুলি কোনোবাই সুধিলে কি বুলি কবি বহুপদৰ শূন্য বা সমীকৰণৰ মূল বুলি ক'লে কি বুজিবি ইহঁতে বুজায় যে এক্সৰ সেই মান দুটা যাৰ বাবে বহুপদৰ মান শূন্য হয় ইয়াত কি বুলি কয় সেইকেইটাক এক্সৰ সেই মান দুটা যাৰ বাবে চাই ল দেই সমীকৰণটো সিদ্ধ হয় বুলি কয় কি বুলি কয় মানে ছেটিছফাই হৈ যায় যে এই এক্সৰ মানকেইটা বহালে এই গোটেই বস্তুটো কি ওলাই যাব জিৰ' একেটা কথা ইয়াতে কৈছোঁ ন যে এক্সৰ যি মানৰ বাবে বহুপদৰ মান শূন্য হয় ইয়াত মই কি কৈছোঁ এক্সৰ যি মানৰ বাবে সমীকৰণটো সিদ্ধ হয় সমীকৰণটো সিদ্ধ হোৱা মানেই এক্সৰ জেগাত যি বহাবি গোটেই বস্তুটো কি ওলাব লাগিব আমাৰ ইয়াতো সেইটোৱে ক'লোঁ ন খালি সিদ্ধ হয় বুলি ক'লোঁ খালি ইয়াত আমি বহুপদটো সিদ্ধ হয় বুলি কোৱা নাই ইয়াত সমীকৰণটো সিদ্ধ হয় বুলি ক'লোঁ ঠিক আছে এইখিনি হ'ল কথা কৈছিল এতিয়া ইয়াৰ পাছত আহিব শুনিবি দেই ইয়াত আমাৰ বহুপদৰ শূন্য উলিওৱা এটা উপায় আছিলে আমাৰ শিকিছিলোঁ কি আছিলে শূন্য উলিওৱা উপায় কি আছিলে শূন্য নিৰ্ণয়ৰ উপায় এটাই দিছিলে আমাক সেইটো আছিলে মধ্যপদ বিশ্লেষণ ফেক্টৰাইজেশ্যন ঠিক আছে মধ্যপদ বিশ্লেষণ কৰা বুলি কয় বা তাৰ আৰু এটা নাম আছে সেইটোক কয় উৎপাদকীকৰণ কি আছিলে চাই যা হা ইয়াত চাবি শূন্য নিৰ্ণয় উপায় 1 নম্বৰ বিশ্লেষণ বৰ্গ সম্পূৰ্ণ গ'ল চাৰি শুনি ল ইয়াত বহুপদৰ শূন্য নিৰ্ণয় এটা উপায় আছিলে মধ্যপদ বিশ্লেষণ বা উৎপাদকীকৰণ ঠিক আছে দ্বিঘাত বহুপদ দ্বিঘাত সমীকৰণত তিনিটা উপায় পায় মধ্যপদ বিশ্লেষণ বৰ্গ সম্পূৰণ আৰু দ্বিঘাত সূত্ৰ ঠিক আছে মধ্যপদ বিশ্লেষণ কৈছোঁ মধ্যপদ বিশ্লেষণ ইয়াতো আছে মধ্যপদ বিশ্লেষণ ইয়াতো আছে বৰ্গ সম্পূৰণটো তহঁতৰ যোৱা বছৰলৈকে আছিলে এই বছৰ কিতাপৰ পৰা উঠাই দিলে যেনেকৈ আমাৰ বজ্ৰপণটো উঠাই দিলে হা নাই বৰ্গসমূহ উজু নাছিলে ৰুজু নাছিলে দ্বিঘাত সূত্ৰটো বেছিকৈ ইউজ হয় এতিয়া ইউজ হয় ঠিক আছে এতিয়া চা প্ৰথমতে ইয়াৰ কথা কিছুমান আঁওৰাই লওঁ মানে এনেকুৱা আছিল চা যদি আলফা কমা বিটা দিয়া থাকে কি কৈছোঁ যদি আলফা কমা বিটা দিয়া থাকে সমীকৰণটো বহুপদ নিৰ্ণয় কৰিব লাগে কি নিৰ্ণয় কৰিব লাগে
বহুপদ নিৰ্ণয়ৰ বাবে কি চাওক বহুপদ নিৰ্ণয়ৰ বাবে কি আমি শুনিল বহুপদ নিৰ্ণয়ৰ বাবে আমি কি পদ্ধতি হাতত ল'ব পাৰোঁ ঠিক আছে প্ৰথম কথা আছিল আমি এইটো লিখিব পাৰোঁ যে আলফা প্লাছ বিটাটো মাইনাছ বি বাই এ সমান আছিলে আৰু আলফা ইনটু বিটাটো চি বাই এ সমান আছিল হয়নে ইয়াৰ পৰা মিলাই মেলিকে নি আমি এ এক্স স্কুৱাৰ প্লাছ বি এক্স প্লাছ চি সেইটো পি অফ এক্সটো আমি উলিয়াই ল'ব পাৰোঁ বা আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো হৈছে পি অফ এক্স ইজ ইকুৱেল টু কে এক্স স্কুৱাৰ মাইনাছ শূন্য দুটা যোগফল শূন্য দুটাৰ একজেক্টলি যোগফল ইনটু এক্স প্লাছ একজেক্টলি শূন্য দুটাৰ গুণফল বস্তু এটা চাই এইটো কেনেকৈ লিখে কে এক্স স্কুৱাৰ মাইনাছ ব্ৰেকেটত আহিব আলফা প্লাছ বিটা এক্স আলফা ইনটু বিটা ঠিকে আছেনে এইকণলৈকে মনত পৰিলে এইকণলৈকে যে মনত পৰিলে বহুপদৰ দীঘাত বহুপদৰ আধা আধি কাম তহঁতৰ ঠিকে আছে অ'কে চৰি ব্লাৰ হৈ আছে না না ঠিকে আহিছে হ'ব ओके अभी सुनो ইয়াত বস্তুকেইটা চাই ইয়াত ইম্পৰ্টেণ্ট বস্তুকেইটা শুনি থওঁ যিহেতু আমি এতিয়া কি পঢ়িম দীঘাত সমীকৰণ পঢ়িম ঠিক আছে এইকেইটা ভালকৈ চাই লওঁ ঠিক আছে দীঘাত সমীকৰণৰ মই এতিয়া কি দেখাব খুজি আছোঁ দীঘাত সূত্ৰ দেখাব খুজি আছোঁ কেনেকৈ উলিয়াই চাবি দেই ইজি হয় ইমান টেনশ্যন ল'ব নালাগে দীঘাত সূত্ৰ কি লিখিবি জানো এক্স ইজ ইকুৱেল লিখি পেলাই দীঘলকৈ ডিভাইড লাইন এটা হৰণ লাইন এটা দিব লাগে হৰণ চিনটো দিলোঁ এতিয়া কি আহিব মাইনাছ বি এটা আহিব কি আহিব প্লাছ মাইনাছ এটা আহিব কি আহিলে প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে জেনেৰেলি প্লাছ মাইনাছ কাৰ আগত দিয়ে জানো বৰ্গমূল চিহ্নৰ আগত দিয়ে ক'ত দিয়ে বৰ্গমূল তো বৰ্গমূল চিহ্ন এটা আহিব ভিতৰত আহিলে বি স্কুৱেৰ মাইনাছ 4ac আৰু ডিভাইডেড বাই 2a ঠিক আছে এইটোৱে আমাৰ কি সূত্ৰ বুলি কয় মধ্যপদ বিশ্লেষণ কৰিব নোৱাৰিলে আমি এই সূত্ৰটোৱে লগাব লাগিব মানে মধ্যপদ বিশ্লেষণ কৰা সোপাটো এইটো লগালে মধ্যপদ বিশ্লেষণ বা যি উত্তৰ পাইছোঁ এইটো পাওঁ সেইটো উত্তৰেই পাম ঠিক আছে এতিয়া এই বৰ্গমূলৰ ভিতৰত থকা পাৰ্টটোক ন বহুত স্পেচিয়েল হয় সেই বস্তুটোৱে কি কৰে আমাৰ এই মূলটো যোনটো এক্সৰ মান সেইটো কেনেকুৱা হ'ব উলিয়াই দিয়ে কি উলিয়াই দিয়ে কেনেকুৱা ধৰণৰ হ'ব তাক আমাৰ দেখায় যে বাস্তৱ মূল হ'ব নে দুইটা সমান সমান হ'ব নে মূল আছেনে নাই ঠিক আছে মানে ইয়াত মান ওলাব নাই যদি ওলাব কেনেকুৱা সংখ্যা হ'ব বাস্তৱ সংখ্যা হ'ব নে বোলে দুইটা সমান সমান ওলাব সব কোনে দিয়ে আমাৰ বি স্কুৱাৰ মাইনাছ 4ac কাৰণ ই কাৰ ভিতৰত আছে বৰ্গমূলৰ ভিতৰত আছে তো ইয়াৰ নামটো হৈছে বিবেচিকা বা ভেদ নিৰূপক বিবেচিকা বা ভেদ निरूपक इंग्रजी में बोले तो इसको डिस्क्रिमिनेंट बोलते हैं अच्छा डिस्क्रिमिनेंट हाँ डिस्क्रिमिनेशन बोले शब्द এটা আছে পাৰ্থক্য কৰি আচ্ছা ডিস্ক্ৰিমিনেন্ট মানে কি d ইজ ইকুৱেল টু কি লিখিব লাগিব d ইজ ইকুৱেল টু b স্কয়াৰ মাইনাছ 4ac আৰু ই কি নিৰ্ণয় কৰে ই নিৰ্ণয় কৰে মূলৰ প্ৰকৃতি মানে কেনেকুৱা ধৰণৰ হ'ব এতিয়া গোটেই চৰ্তকেইটা চাই লওঁ যদি ৰুটৰ ভিতৰত বৰ্গমূলৰ ভিতৰত বি স্কুৱাৰ মাইনাছ 4ac শূন্যতকৈ কি ওলায় শূন্যতকৈ কি ওলাব এইটো সৰু থৈ না বুজায় মুখখন খোলা আছে মানে ডাঙৰ যোনপিনে মুখখন খোলা আছে সেইটো সদায় মুখখন খোলা আছে ডাঙৰ হয় আৰু যোনপিনে বন্ধ থাকে মুখখন সৰু হয় এতিয়া চা এই বস্তুটো কাৰ ভিতৰত আছে বৰ্গমূলৰ ভিতৰত যদি ইয়াত পজিটিভ মান ওলায় এইখিনি যি ওলাব বাৰু যদি পজিটিভ ওলায় এবাৰ প্লাছ সেইটো হ'ব এবাৰ মাইনাছ
ঐ নীলাটো জ্বলি আছে নে ওকে চলি আছে হেল্ল' হেল্ল' 1 2 3 4 ওকে চা পূৰ্ণবৰ্গ নহ'লে শুনিবি দেই একেটা বস্তু শুনিবি 2 বাস্তৱ ভিন্ন কিন্তু অপৰিমেয় মূল কি মূল অপৰিমেয় দেই অ'কে এইটো হয় 1 নম্বৰ পইণ্ট 1 নম্বৰৰে চাব পইণ্ট এইকেইটা এ আৰু বি বোলে বাৰু হ'ব ইয়াৰ পাছৰ ছেকেণ্ড পইণ্টটো চা যদিহে বোলে b² - 4ac গোটেইটো কিহৰ সমান হৈ যায় 0 সমান হৈ যায় 0 হৈ গ'লে এই ৰুটৰ ভিতৰত যদি 0 আহে এই গোটেই পাৰ্টটো বাচি থাকিব জানো নাথাকে থাকি যাব কি অকল এই যদি ৰুটটো বাচি নাথাকে এই প্লাছ মাইনাছটোনো কিহৰ কামত নাইকিয়া হৈ যাব বাচি মোৰ ওচৰত কি থাকিব অকল -b এটা আৰু তলত 2a এটা তেতিয়াহ'লে মই কি পাম জানো 2 বাস্তৱ আৰু সমান মূল কি মূল সমান মূল আৰু যদি দুটা মান ওলাবই লাগে দুইটা মানে কি হ'ব গম পাল দুইটা মানে হ'ব আমাৰ x = -b/2a আৰু -b/2a কাৰণ কেলে -b/2a বাচি থাকিব ন কিন্তু x ৰ কেইটা মান ওলাব লাগিছিল मिनिट रुक जाओ এইখিনি বুজিলি অ'কে কিতাপখন আছে নি উলিয়া না এক্সাৰচাইজ বনাবলৈ
ইটছ লাইক তোৰ বস্তু দামটা যদি তোৰ ২৬ টকা ৬০ পইচা লিখা আছে হা নহয় গম পাই নাই সিমানে আছে এই কি কৈছিলো অঁ তই সেই ২৬ টকা যদি ৬০ পইচা থাকে এনেই দোকানীৰ পৰা ২৬ টকা ল'ব কিন্তু চাবলৈ গ'লে ২৭ টকা ল'ব লাগে সিমানে মানে যেনেকৈ ধৰ তোৰ এটা ডেলিভাৰী মানুহজন আহিলে ১৯৯ টকা হ'ল ২০০ টকা দি পেলাই হ'ব দিয়া টকা নালাগে বুলি কৈ থৈ দিয়ক এবাৰ কি দিব অ' হেৰি অ' শুন 4.1 4.1টো কি আছে পঢ়ি দে না প্লিজ শুনি ল দীঘাৰ সমীকৰণ হোৱাৰ মেইন চৰ্তটো কি এক্স স্কোৱাৰত থাকিব টোপনি হৈছে নি গা বেয়া লাগিছে হা অ'কে হেৰি লাগে নি বাম